সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো অলপমান বেলেগ ধৰণে ৰাখিছোঁ, কাৰণ বহুতে মোক সুধি থাকে এইটো বস্তু যে পইচা কেনেকৈ ছেভ কৰিব লাগে। কাৰণ যিহেতু আপোনালোকে জব এস্পিৰেণ্ট হয় বা আপোনাৰ লাগিলে আপুনি জব কৰি আছে বা ষ্টুডেণ্ট হয়, এস্পিৰেণ্ট হয়, কেনেকৈ পইচাটো ছেভ কৰিব লাগে বহুতে সুধি থাকে। মই ভিডিঅ' আনিম বাৰু লাহে লাহে আইডিয়া দি পেলাই, কাৰণ মই চব টাইপতে আপোনালোকক গাইডেঞ্চ দি যাম। কিন্তু আজি মই মোৰ এক্সাম্পল দি পেলাই আপোনালোকক বুজাম যে মাহৰ শেষত কেনেকৈ আপুনি পইচা জমা কৰিব পাৰে। ঠিক আছে, মই আজি এনেকুৱা ভিডিঅ' মই আৰু দিম, বাট আজি ফাৰ্ষ্ট অফ অল মই মোৰ এক্সাম্পল দি পেলাই মই এই এনেকুৱা টাইপৰ ভিডিঅ'ৰ ষ্টাৰ্টিং কৰিব গৈ আছোঁ। মই কিমান ছেভ কৰোঁ, মই কিমান খৰচ কৰোঁ, মোৰ কিমান খৰচা যায় আৰু কিমান খৰচা নহয়, কিমান বেংকত ছেভ কৰোঁ, অলপমান এটা আইডিয়া দি দিম আৰু। ঠিক আছে, সেইটো কাৰণে ফাৰ্ষ্টতে ৰাখিছোঁ মই মান্থলি কিমান পইচা ছেভ কৰিব পাৰোঁ। একদম সঁচা কথা ক'ম। পোনপ্ৰথমে কৈ থওঁ, আজি ভিডিঅ'টোত মই ক'ত জব কৰি আছোঁ, কোনটো অৰ্গেনাইজেশ্যনত জব কৰি আছোঁ আপোনালোকক কোৱা নাই, আৰু ভিডিঅ'টোৰ শেষলৈকেও নকওঁ বা কমেণ্টৰ ৰিপ্লাইটো মই নকওঁ যে মই কোনটো অৰ্গেনাইজেশ্যনত জব কৰি আছোঁ। ঠিক আছে, ডিউ টু চাম প্ৰাইভেচি। এতিয়া মই মান্থলি কিমান ছেভ কৰোঁ, বহুতে এইটো প্ৰশ্ন সুধি থাকে, বহুতে। তাৰ যোৱাৰ আগতে মোৰ কিমান খৰচ হয় সেইখিনি চাওঁ ব'লক। প্ৰথম কথা, মই এটা ট্ৰেভেল চেনেলো আছে, SR ট্ৰেভেল টেইলছ বুলি। আমি ফুৰিব যাওঁ, বহুত জেগাত গৈছোঁ আৰু বহুত যাবলৈ প্লেনো কৰিছোঁ। ভাৰতৰ ভিতৰতে গৈ আছোঁ এতিয়ালৈকে, কিন্তু ইমান যে ফুৰিব যাওঁ, খৰচা ক'ৰ পৰা পাওঁ সেইটো বহুতে সোধে। কোনোবাই ক'ব আপুনি লাখ টকা চেলাৰী পায়, তাৰ পৰা ইউজ কৰি লয়। তো চাওঁ আহকচোন, অকণমান মই আপোনালোকক এটা আইডিয়া দি দিম। মোৰ ট্ৰেভেল এক্সপেঞ্চেছ, ঠিক আছে, ট্ৰেভেল এক্সপেঞ্চেছত আমাৰ কি যায়? প্ৰথম কথা, আমাৰ টিকেট যাব, ফ্লাইটৰ টিকেট, ট্ৰেইনৰ টিকেটৰ খৰচা যাব। ছেকেণ্ড কি যাব? আমাৰ হোটেল হ'ল, হোটেলৰ খৰচা যাব। থাৰ্ড কি যাব? আমাৰ ফুড। এইকেইটাই বস্তু আমাৰ খৰচা হয়, ট্ৰেভেল, হোটেল, ফুড, আৰু সেই জেগাটোত গৈ পেলাই আমি মানে ফুৰিব গ'লে। এতিয়া চাওক, টিকেটৰ খৰচা গ'ল, হোটেল আৰু ফুড, এইটো মোৰ কাৰণে ফ্ৰী হয়। কেনেকৈ ফ্ৰী সেইটো বহুতে সুধিব। মই যোনটো অৰ্গেনাইজেশ্যনত জব কৰি আছোঁ, তাতে আমাৰ ইণ্ডিয়াৰ প্ৰত্যেকটো ট্ৰেভেল জেগা ডেষ্টিনেশ্যনতে, প্ৰত্যেকটোতে, ঠিক আছে, সেয়া লাগিলে গোৱা হওক, সেয়া লাগিলে দিল্লী হওক, সেয়া লাগিলে অসমৰ কাজিৰঙা হওক, সেয়া লাগিলে আমাৰ অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, মেঘালয়ৰ চেৰাপুঞ্জী, শ্বিলং, অৰুণাচলৰ বমডিলা, টাৱাঙৰ পৰা আদি কৰি ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে ফুৰিব পৰা জেগা আছে। আৰু প্ৰত্যেকখন ৰাজ্যতে 3 ষ্টাৰ 4 ষ্টাৰ যিবিলাক হোটেল আছে, ভাল ভাল দামী দামী, সেয়া হোটেলত আমি গ'লে, মই বা মোৰ ফেমিলি যোনেই নাযাওক, কমপ্লিটলি ফ্ৰী, থাকা আৰু খোৱাটো কমপ্লিট ফ্ৰীত আমি পাই যাওঁ। আৰু ধুনীয়া ধুনীয়া হোটেল, মানে এনেকুৱা নহয় কি একদম সৰু সুৰা ৰুম এটা দি দিলে একদম যেনে তেনে থাকিব পাৰে, তেনেকুৱা নহয়। প্ৰপাৰ ধুনীয়া হোটেল, ৰিজৰ্ট প্ৰপাৰ। সেয়া যদি পইচা দি থাকিব যাওঁ, সেয়া লাগিলে 7-8 হাজাৰ হ'বগৈ, সেনেকুৱা টাইপ হৈ যায়। কাজিৰঙাটো আছে, আমাৰ চব জেগাতে আছে। তো মই যেতিয়া ফুৰিব যাওঁ, মোৰ এইখিনি খৰচা বাচিয়ে যায়, হয়নে নহয়? তো আল্টিমেটলি মোৰ খৰচা কিহৰ হয়? টিকেটৰ খৰচাটোৱে হৈ যায়। তো টিকেটৰ ধৰক, মই যদি 2 মাহতো মই এটা ট্ৰিপ কৰোঁ বা 2 মাহতো মই বোলে অলপ দূৰ জেগাৰ কথা কৈছোঁ, লাইক গোৱা বা দিল্লী বা পণ্ডিচেৰী বা সেনেকুৱা টাইপ জেগাবিলাক, 2 মাহতো যদি ট্ৰিপ কৰোঁ, অহা যোৱা মিলাই এজন মানুহৰ কিমান যাব? টিকেটত খুব বেছি 20 হাজাৰ। এতিয়া মই যদি বিয়া কৰাওঁ, তাৰপিছত আৰু এটা 20 হাজাৰ যোগ হয় 40,000। মই মোৰ কাৰণে ক'লোঁ, 2 মাহত এটা ট্ৰিপত মাত্ৰ 20 হাজাৰত মই চব ফুৰি আহিব পাৰোঁ। তো ভাবকচোন, মোৰ ট্ৰেভেল খৰচাটো ক'ৰ পৰা ওলাই যায়। চবেই মোক কৈ থাকে ন, প্ৰথম সেইটো কাৰণে কৈ দিলোঁ, চবেই সুধি থাকে আপুনি ফুৰিব যায় বাট পইচা ক'ত পায়। তো সেইটো হিচাপত মই মেনেজ কৰি আছোঁ, আৰু সেইটো মোৰ নিজৰে লাকি যে মই ইমানখিনি বস্তু ফ্ৰীতে পাইছোঁ। তাৰ উপৰি আমাক ফুৰিবৰ কাৰণে আৰু এটা এক্সপেঞ্চেছ থাকে, যোনটো প্ৰায়ভাগ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনতে থাকে, লিভ ফেয়াৰ কনচেশ্যন বুলি। ইয়াতে অলপ বেছিকৈ পোৱা হয়, আৰু এমাউণ্টটো প্ৰায় 1 লাখমান টকা পোৱা হয়। মোৰ যিহেতু 2জন ডিপেণ্ডেণ্টো আছে, মোৰ দেউতা আৰু মোৰ ৱাইফ, তো আমাৰ 3জনৰ কাৰণে মোটামুটি 1 লাখমান, মই এটা জাষ্ট এমাউণ্ট কৈ দিছোঁ, আৰু সেইটো মই মানে বছৰটোত এবাৰ 1 টাইম আমি পাই যাওঁ, মানে সেইটো আমি ফুৰিবলৈ কাৰণে ইউজ কৰিব পাৰোঁ। তো টিকেটৰ খৰচাটো তাৰ পৰা ওলাই গ'ল, তো টিকেটটো কি হৈ গ'ল? ফ্ৰী হৈ গ'ল। তো টিকেটৰ খৰচাটো বছৰৰ শেষত মানে পাই যোৱা হয়। এটা মানে যাওক নাযাওক পইচাটো পাবই, তেনেকুৱা। আৰু বাকী গ'লেতো এইবিলাক চব ফ্ৰী তাত, কাৰণ যোনখন হোটেলত থাকোঁ তাতে খানা দিব, তো তাতে ফ্ৰী, থাকাটো ফ্ৰী, খোৱাটো ফ্ৰী। তো ট্ৰেভেল এক্সপেঞ্চেছটো মোৰ অলম'ষ্ট ফ্ৰীত গুচি যায়। তাৰপিছত বহুতে সুধিব আপোনাৰ হোম ৰেণ্ট,
যিখিনি মানুহে মানে কয় হোম ৰেণ্ট, পেট্ৰল বা ফুড, ইণ্টাৰনেট এইবিলাকত ক'ত পইচা পাব আপুনি? নেক্সট তাত খৰচা হ'ব, মানুহৰ তাত খৰচা হয়। তো মই মোৰ কথা যদি কৈ থওঁ, হোম ৰেণ্ট আমাৰ অফিচৰ পৰা দিয়ে, আমাৰ অফিচৰ পৰা হোম ৰেণ্ট দিয়ে। মোৰ ঘৰটো মই য'ত আছোঁ তাৰ ভাড়া 14,000 মাহত, ঠিক আছে? তো মই তাৰ কাৰণে খৰচা কৰিব নালাগে। পেট্ৰলৰ কাৰণে মই 1 টকাও খৰচা কৰিব নালাগে, উল্টা মই বাচিহে যায় মানে। তো মোটামুটি মই যদি কৈ থওঁ পেট্ৰলৰ কাৰণে আমি 6,000 মান টকা পাওঁ মাহত পেট্ৰলত খৰচ কৰিবৰ কাৰণে। তো মাহত 6,000 এনেও খৰচা নহয় মোৰ অকলে থাকিলে, ঘৰ গ'লে বাৰু খৰচা হয় গাড়ীত হ'ল। তাৰপিছত আৰু খৰচা মানুহৰ ক'ত হয়? ফুড এক্সপেঞ্চ। তো পেট্ৰলো মোৰ ফ্ৰী, হোম ৰেণ্টো ফ্ৰী হ'ল, ফুড এক্সপেঞ্চেছ। এতিয়া মই এজন মানুহৰ কথা যদি কওঁ বৰ্তমান সময়ত মোৰ মাহটোত কিমান খৰচা হ'ব? 5,000 ধৰিলোঁ, ঠিক আছে? এতিয়া এই বস্তুটো মোৰ ফ্ৰী হৈ যায় কেনেকৈ জানেনে? অলমষ্ট ফ্ৰীয়ে হৈ যায়, মানে 90% ফ্ৰী হৈ যায়। আমাৰ এখন কাৰ্ড থাকে, সেই কাৰ্ডখন ইয়াৰ লগতে আৰু 2-3টামান কোম্পেনীত পোৱা যায় চাগে। কাৰ্ডখনৰ নাম প্লাক্সি। সেইখন কি জানেনে? সেই কাৰ্ডখনত আমি মাহটোত যদি ছুইগিত ইউজ কৰোঁ, জমেট'ত ইউজ কৰোঁ, তাৰোপৰি ইনষ্টামাৰ্ট, ছুইগিৰ যোনটো ইনষ্টামাৰ্ট ফেচিলিটি তাত অকল ফুড আইটেমত, অনলি ফুড। তাৰোপৰি যদি দোকানৰ পৰা কিনিব বিচাৰে স্মাৰ্ট বাজাৰ, ৰিলায়েন্সৰ, তো এইবিলাকত আমাৰ এই কাৰ্ডখন চলি যায়। তাৰ ফলত মোৰ কি হয়, কেতিয়াবা খানা অৰ্ডাৰ দি খাব মন গ'ল, তো ছুইগি জমেট'ত দি দিওঁ, মোৰ নিজৰ পৰা পইচা নাযায়, সেই কাৰ্ডখনৰ পৰা যায়, আৰু তাত প্ৰত্যেক মাহে পইচা তাত ভৰাই ভৰাই দি গৈ থাকে। তো সেইখন ইউজ কৰিলেই হ'ল, ঠিক আছে? সেই কাৰ্ডখন সেইটো কাৰণে বনাই দিছে। তাৰপিছত ফুড, কিছুমান খানাবোৰ ধৰক চাউল, দালি, তেল, বিস্কুট, কিবা কিবি চব। তো সেইখিনি কি কৰোঁ মই? সেইখিনি হয় মই এলাহ লাগিলে ইনষ্টামাৰ্টত দি দিওঁ, ইনষ্টামাৰ্টতো এই কাৰ্ডখন চলে। ছুইগি, ইনষ্টামাৰ্ট, ব্লিংকিট চবেই নাম শুনিছে, তাত দি দিয়ে। যদি কেতিয়াবা দোকান কৰিব মন যায় মই স্মাৰ্ট বাজাৰ গুচি যাওঁ, তাত এই কাৰ্ডখনৰ পৰা ফুডৰ আইটেম কিনি আনোঁ। এই কাৰ্ডখন অকল ফুডতহে ইউজ কৰিব পাৰে, মানে খোৱা বস্তুত। তো আল্টিমেটলি মোৰ মাহটোৰ খৰচ এইখিনিও নহয়, এইখিনি খৰচো মোৰ চব অফিচৰ পৰা গুচি যায়। আৰু বাকী কি থাকিব? বাকী ইণ্টাৰনেট আমাৰ অফিচৰ পৰা প্ৰভাইড কৰে, বেছিকৈহে দিয়ে ওলটাই, 2,000 মান দিয়ে চাগে, আই থিংক পাহৰিছোঁ সেইটো এক্সট্ৰাকৈ। তো ইণ্টাৰনেট মাহত 2,000 নাযায়, এনেও অলপ কমাই যায়। তো সেইখিনিও, তো খৰচাখিনি যিখিনি মই এজন মানুহ হিচাপে সেইখিনি লাগতিয়াল খৰচাখিনি ইয়াৰ পৰাই মই চলি যাওঁ মানে মাহটো। তাৰপিছত মেডিকেল ইমাৰ্জেঞ্চি ফাণ্ড, বহুত মানুহে সোধে, বহুত আপোনাক মানে মই মোৰ কথা কৈ আছোঁ, মই আপোনালোকক বেলেগকৈ গাইডেঞ্চ দিম, বাট মই মোৰ কথা কৈছোঁ। মোক যদি সোধে মেডিকেলৰ কাৰণে আপুনি কিমান ইমাৰ্জেঞ্চি ফাণ্ড ৰাখে, কিমান মেডিকেল ইঞ্চুৰেঞ্চ কৰে, মই ক'ম কি আপোনাক জানেনে? 0, কমপ্লিটলি 0। কিয়? কাৰণ মই মেডিকেলৰ কাৰণে চিন্তা কৰিব নালাগে। কাইলৈ যদি কিবা এটা বেমাৰো হয়, মোৰ অফিচৰ পৰা কমপ্লিটলি সেইখিনি ফ্ৰী। আৰু বেলেগৰ তুলনাত ইয়াত এইটো কাৰণেই ভাল, কিছুমান অৰ্গেনাইজেশ্যনত যেনেকৈ SSC বা কিবাত আপুনি অকল চৰকাৰী অফিচত, চৰকাৰী হস্পিটেলত দেখালেহে সেইটো ফ্ৰী। আমাৰ তেনেকুৱা একো নহয়, আমি লাগিলে প্ৰাইভেট হস্পিটেলত দেখাওঁ, আমি লাগিলে গভৰ্ণমেণ্ট হস্পিটেলত দেখাওঁ, কমপ্লিটলি ৰিইম্বাৰ্চমেণ্ট হৈ যায় প্ৰত্যেকটো। আৰু সেইটো নট অনলি ফৰ মি, মোৰ ৱাইফৰ আৰু মোৰ ফাদাৰৰ। আমাৰ যিমান টকাই খৰচ নহওক, যিমান পইচাই নাযাওক, আমাৰ মানে মেডিকেলৰ গোটেইখিনি বিল আনি অফিচত দিলে 1 মাহৰ ভিতৰত সেইখিনি ৰিইম্বাৰ্চমেণ্ট হৈ যায়, পইচাটো পাই যোৱা হয়। গতিকে ইয়াৰ কাৰণে মোৰ মেডিকেলৰ খৰচা নহয়। মোৰ আগতে অকলে ইমান খৰচা হোৱা নাছিলে, বাট মোৰ ৱাইফৰ মাইকী মানুহৰ বেছি বেমাৰ হয় ন, আৰু মোৰ দেউতাৰো বেমাৰ হৈ থাকে মাজে মাজে কিবা কিবি। তো মই যদি হিচাপ এটা কৰোঁ, 5-6 হেজাৰ মাহত মোৰ হেল্থত খৰচ হয়, কিন্তু সেইখিনি পইচা মই পাই যাওঁ। গতিকে এইটো মোৰ খৰচা নহয়, ফ্ৰী হৈ যায়, হয়নে নহয়? তাৰমানে মেডিকেলৰ কাৰণে মই 1 টকাও ইমাৰ্জেঞ্চি ফাণ্ড নাৰাখোঁ, আৰু হেল্থ ইঞ্চুৰেঞ্চ মোৰ নাই, কাৰণ মই অফিচৰ পৰা কমপ্লিটলি গোটেইখিনি পোৱা হয়। মোক বহুতে সুধিও থাকে, বহুত মানুহে মানে ইঞ্চুৰেঞ্চ এজেণ্টবিলাকে হেল্থ ইঞ্চুৰেঞ্চ কৰক, মই কওঁ মোৰ চব ফ্ৰীয়ে হয়, মই য'তেই হস্পিটেলত নেদেখাওঁ ফ্ৰীয়ে হয়, গতিকে মোৰ কৰাৰ কোনো দৰকাৰেই নাই। তো লাষ্টত আহিল কুৱেশ্যনটো যে মোৰ যিহেতু খৰচা নহয়, মই কোৱা নাই যে নহয়, খৰচা হয়, মই আপোনালোকক কৈ আছোঁ, কিন্তু মই ছেভ কেনেকৈ কৰোঁ চাওক। ফাৰ্ষ্ট অফ অল খৰচা ক'ত হয় মই কওঁ। মোৰ ক্ৰেডিট কাৰ্ড বিল যে আহে, মই মাহত শেষত চাওঁ মানে ক্ৰেডিট কাৰ্ডৰ বিল মাহৰ শেষত
15,000 মান মোৰ বিল আহে আৰু মোৰ গোটেই মাহটোত এই 15,000 টকা খৰচ হয়। মেক্সিমামটো কৈছোঁ, মেক্সিমাম মানে এভাৰেজ 15,000 খৰচ হয়। কেতিয়াবা বাঢ়ি যায়। এতিয়া ধৰক যোৱা মাহত মই মোৰ ৱাইফক এটা আইফোন গিফ্ট দিলোঁ, তেতিয়া 75,000 80,000 খৰচা হৈ গ'ল। সেইটো খৰচা এক্সট্ৰা হয়, হয়নে নাই? সেয়াটো বস্তু মই লৈয়ে থাকোঁ, সেয়া খৰচা মোৰ বহুত হয়। বাট এনেই যদি এভাৰেজ কওঁ 15,000 মোৰ মাহত খৰচা হয়। এতিয়া ক'ত হয় আপোনালোকে যদি সোধে, যেনেকৈ কি ক'ম, ইলেক্ট্ৰিচিটি বিল, তাৰ উপৰি মোৰ ঘৰলৈ অহা যোৱা গাড়ী, ক'ৰবাত ফুৰিব গ'লোঁ লগৰকেইটাৰ লগত, ক'ৰবাত খাব গ'লোঁ। এতিয়া ৰেষ্টুৰেণ্টত গৈতো এই কাৰ্ডটো নচলে ন, ৰেষ্টুৰেণ্টত খালেতো নিজৰ পৰাই পইচা দিব লাগে, বা মুভি ডেটত গ'লোঁ, তো সেইখিনি ক্ষেত্ৰত 15,000 এটা খৰচা হয়। এতিয়া মই কিমান ছেভ কৰোঁ আপোনালোকে যদি সোধে, কাৰণ মোৰ বাকী খৰচাখিনিতো জিৰ'। তো মই যদি কওঁ ধৰক মই মাহত 1,00,000 টকা চেলাৰী পালোঁ, ঠিক আছে, এটা মোটামুটি এমাউণ্ট কৈছোঁ, একজেক্ট এইটোৱে যে হয় নহয়, ইয়াতকৈ বাঢ়িবও পাৰে কমিবও পাৰে, বাট এভাৰেজ ইমানেই, আৰু ইয়াতকৈ অকণমান বেছি হয় আৰু, ঠিক আছে। এতিয়া এইটো কেনেকৈ ছেভ কৰিম, মই আপোনালোকক এতিয়া ছেভিংছৰ আইডিয়াটো কৈ আছোঁ। আপোনালোকে যদি মোৰ দৰে জব নকৰিলে হয়, তেতিয়া আপোনালোকে মেডিকেল হেল্থ ইঞ্চুৰেঞ্চ এটা কৰিব লাগিলে হয়, মাহত 5,000 মান টকা এটলিষ্ট বেলেগকৈ ছেভ কৰি ৰাখক ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে, কাৰণ যিকোনো মমেণ্টত সেই পইচাটো লাগিলে যাতে আপুনি উলিয়াই আহিব পাৰে। গতিকে হেল্থ ইঞ্চুৰেঞ্চ লাগেই আপোনালোকক, কিন্তু মোৰতো সেইটো দৰকাৰ নাই। গতিকে মই কেনেকৈ ছেভ কৰোঁ, মই এটা প্ৰথম কথা ন' ৰিস্ক, কিছুমান বস্তু ন' ৰিস্ক ছেভিংছত মই ছেভ কৰোঁ, যেনেকৈ 10,000 এটা ফিক্সড, মানে RD, ৰিকাৰিং ডিপ'জিট 10,000 এটা এক্সট্ৰাকৈ, সেইটো মই দিওঁ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক। এতিয়া শ্লাইচ স্মল ফাইনেন্স বেংক হৈ গ'ল নামটো, কাৰণ ইয়াত চবতকৈ বেছি ইণ্টাৰেষ্ট আহে, ঠিক আছে। মোৰ এনে বেংক একাউণ্ট 4টামান আছে। মোৰ যোনটো মেইন একাউণ্ট সেইটো HDFCত আছে, কাৰণ HDFCৰ লগত মোৰ ভাল লাগে মানে ট্ৰেনজেকশ্যন কৰি। চবতকৈ মই যদি ভাবোঁ, মোৰ মতে HDFC মোৰ কাৰণে ফেভৰেট বেংক হয়। তো তাত এটা একাউণ্ট আছে, PNBত এটা আছে, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত এটা আছে, আৰু আই থিংক এটা এক্সিছ বেংকত আছে। তো 10,000 ইয়াতে RD যায়, ঠিক আছে। বাকী আৰু এটা 5,000 HDFCত যায়, এইটো RD হয়। তো 15,000 মই 1,00,000 পৰা 15,000 মই RD কৰোঁ, মানে ন' ৰিস্ক। বাকী যদি মই আৰু আপোনালোকক কওঁ যে তাৰপিছত আহে মিউচুৱেল ফাণ্ড, কাৰণ মোৰ শ্বেয়াৰ মাৰ্কেটত চাই থাকিবলৈ মোৰ কামোৰ লাগে, বা মই ইমান নাজানো। গতিকে মই ডাইৰেক্ট মিউচুৱেল ফাণ্ডত এটা নিৰ্দিষ্ট ডেটত কাটাকৈ থৈ দিছোঁ, বেলেগ বেলেগ ডেটত থৈছোঁ। এইটো আইডিয়া মই কলকাতা যাওঁতে শিকাইছিলে, আপুনি সদায় বেলেগ বেলেগ ডেটত থ'ব। তো মই প্ৰত্যেক সপ্তাহতে সোমবাৰে মানে বেলেগ বেলেগ ডেট হিচাপে ৰাখি দিছোঁ, 1 তাৰিখ, 8 তাৰিখ, তাৰপিছত 15 তাৰিখ, 22 তাৰিখ, তেনেকৈ। তো 1 তাৰিখে ধৰক মোৰ এটা 5,000 এটা মিউচুৱেল ফাণ্ডত যায়, 8 তাৰিখে আৰু এটা 5,000 যায় এটা মিউচুৱেল ফাণ্ডত, 15 তাৰিখে আৰু এটা 5,000 যায় আৰু এটা বেলেগ মিউচুৱেল ফাণ্ডত, 22 তাৰিখে আৰু এটা 5,000 যায়, এইটো যায় মোৰ গ'ল্ড ETF ফাণ্ডত। মানে গ'ল্ড ফাণ্ড এটা আছে, কাৰণ গ'ল্ডৰ দাম বহুত বাঢ়ি থাকে, আৰু গ'ল্ডত পইচা লগালে বেছি সোনকালে বাঢ়ে। তো মাহত 5,000 গ'ল্ড ETF, বাকী 3টা বেলেগ বেলেগ মিউচুৱেল ফাণ্ড। তো মাহটোত শেষত মই কিমান হেৰি কৰিলোঁ, RD 15,000, বাকী 20,000, মানে 35,000 মই ছেভিংছ কৰিলোঁ। মানে মাহটোৰ শেষত প্ৰত্যেক মাহে 35,000 মই ছেভ কৰোঁ। বাকী কিমান থাকিল, 65ৰ ভিতৰত মোৰ ধৰক 15,000 খৰচ হ'ল, কিমান থাকিব, 50 গ'ল। ছেভিংছত 35 আৰু 15,000 খৰচা হ'ল কিবা কিবি সৰু সুৰা বস্তু, বাকী 50 মোৰ ছেভিংছত থাকে, আৰু সেইখিনি মই যিকোনো মমেণ্টত মই ইউজ কৰি থাকোঁ। লাইক প্ৰত্যেক মাহতে কিবা কিবি বস্তু কিনিয়ে থকা হয়, যেনেকৈ এবাৰ AC কিনিলোঁ, এবাৰ আইফোন কিনিলোঁ, এবাৰ ৱাইফৰ কাৰণে আইফোন কিনিলোঁ। নেক্সট প্লেন আছে মই এটা ডিজিটেল বৰ্ড কিনা, ডাঙৰ এখন। প্ৰত্যেক মাহতে মানে কিবা কিবি বস্তু কিনি থকা হৈছে, আৰু যি কি নহওক সেনেকৈ মই আগবাঢ়িছোঁ। আৰু প্ৰত্যেকটো কথাটো ক'ব নোৱাৰি ন ইউটিউবত আহি ডাইৰেক্ট, তো যিমানখিনিলৈকে পাৰোঁ ক'লোঁ, আৰু বহুতখিনি নজনা কথাও আপোনালোকক ক'লোঁ আজি। তো সেইটোৱে আৰু মোৰ মোটামুটি চবেই কেনেকৈ মই ছেভ কৰোঁ, কিমান পইচা পাওঁ, সেইখিনি কৈ দিলোঁ। আপোনালোকে হয়তো অলপমান আইডিয়া পাইছে। মই 1 লাখ কৈছোঁ, সেইটো
জাষ্ট এটা এভাৰেজ এমাউণ্ট, ইয়াতকৈ অবভিয়াছলি বেছিয়ে হয়, ঠিক আছে। মই য'ত কৰোঁ তাত অবভিয়াছলি ইয়াতকৈ বেছিয়ে পায় মাহত, আৰু কেতিয়াবা আৰু বেছি হয়, লাইক এপ্ৰিল মাহত। আপোনালোকে আচৰিত হ'ব, মই এই বছৰ এপ্ৰিলত যিমান টেক্স দিছোঁ জানেনে? 90,000, 90,000। এপ্ৰিল মাহৰ মোৰ চেলাৰী শ্লিপত 90,000 টেক্সে দিছোঁ, তেনেহ'লে পাইছোঁ কিমান ভাবক। আৰু সিমানখিনি এজন মানে অসমৰ ACS অফিচাৰতকৈ বেছি মই টেক্সে দিছোঁ চাগে এক মাহত, এজন অফিচাৰৰ চেলাৰীতকৈ। চ' এইখিনি আছিলে ভিডিঅ'টো, কেনেকুৱা পালে ক'ব, আৰু ভাল পালে লাইক এটা কৰি যাব।